আপোনাৰ ঘৰত নতুন বাহন আছে নেকি? যদি আছে তেতিয়াহ'লে গাড়ীখন সাৱধানে ৰাখিব। কাৰণ নিশা যিকোনো সময়ত চোৰে আপোনাৰ মৰমৰ গাড়ীখন লৈ যাব পাৰে। ৰঙাপাৰাত নিশা এখন DGR গাড়ীৰ পিছফালে থকা এখন দৰ্জাৰ আইনাখন ভাঙি চোৰে চুৰি কৰি নিয়াৰ পৰিকল্পনা কৰিছিল যদিও চোৰৰ দলটো ব্যৰ্থ হয়। ৰঙাপাৰাৰ দৈনিক বজাৰৰ সমীপৱৰ্তী শিক্ষক পল্লৱ নাথৰ বাসগৃহত এই ঘটনা সংঘটিত হয়। শিক্ষকজনে মাতৃৰ নামত নতুনকৈ ক্ৰয় কৰা AS01 FZ 8242 নম্বৰৰ DGR গাড়ীখন চোৰৰ দৃষ্টি পৰে আৰু আইনা ভাঙি নিয়াৰ চেষ্টা কৰিছিল। ঘটনাৰ সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কালি ৰাতিৰ প্ৰায় 1:30 মান বজাত মানে গাড়ীখন মোৰ নতুন গাড়ী লৈছিলোঁ আজি 1-1.5 মাহমান হৈছে। তো আপোনাৰ মোৰ বেক সাইডৰ গ্লাছ ভাঙি পেলাই তাৰপিছত ভাঙিলে। তাৰপিছত আমি ৰাতি উঠিছিলোঁ। তো ৰাতি আমি গম পোৱা নাই। ৰাতিপুৱা 4টা মানত দেখোঁ যে মোৰ বেক সাইডৰ গ্লাছটো ভাঙা আছে। এইটো আচলতে কোনোবা চুৰি কৰিবলৈ ব্যৱস্থা কৰিছে। তো এইটো যাতে চুৰি চক্ৰটো যাতে ৰোধ কৰিব পাৰে সেই বিষয়ে জানিব বিচাৰিছোঁ। গাড়ীখন কিনা কিমান দিন হৈছে? আজি 1-1.5 মাহ হৈছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।